আজি যোৰহাট জিলা সমিতিৰ উদ্যোগত প্ৰয়াত দেৱকুমাৰ বৰা সোঁৱৰণী মিডিয়া ফেলোশ্বিপ প্ৰদান অনুষ্ঠান সাংবাদিকতা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আজি হৈছে সদৌ অসম সাংবাদিক সন্থাৰ উমৈহতীয়া মঞ্চ সুস্থ আৰু গঠনমূলক সাংবাদিকতাৰ যোগেদি সমাজখন আগবঢ়াই নিয়াৰ লক্ষ্য আগত ৰাখি আজি যোৰহাট জিলা সমিতিৰ সাংবাদিক কল্যাণ নিধিৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰয়াত দেৱকুমাৰ বৰা সোঁৱৰণী মিডিয়া ফেলোশ্বিপ প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় এই বৰ্ষৰ ফেলোশ্বিপ লাভ কৰে চৰাইদেউ জিলাৰ দূৰদৰ্শন সাংবাদিক নবুল কোঁৱৰে তেওঁ কৃষি কৰ্মৰ ক্ষেত্ৰত উদগনি যোগোৱাত সাংবাদিকৰ ভূমিকা বিষয়টোৰ ওপৰত ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি এই সন্মান অৰ্জন কৰিবলৈ সক্ষম হয় কৃষিজীৱী সমাজৰ সমস্যাসমূহ জনসমক্ষে আনি সঠিক তথ্য দাঙি ধৰা আৰু আধুনিক কৃষি প্ৰযুক্তিৰ প্ৰচাৰৰ ক্ষেত্ৰত সাংবাদিকসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ এই অধ্যয়ন গৱেষণাৰ জৰিয়তে তেওঁ কৃষি উন্নয়নত সংবাদ মাধ্যমৰ ভূমিকা কিদৰে অধিক ফলপ্ৰসূ হ'ব পাৰে সেই বিষয়ে গভীৰভাৱে পৰ্যালোচনা কৰে যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই ফেলোশ্বিপ প্ৰদান কৰা হয় অনুষ্ঠানত বহু বৰেণ্য ব্যক্তি বিশিষ্ট সাংবাদিক বুদ্ধিজীৱী আৰু সাংস্কৃতিক ব্যক্তিত্ব উপস্থিত থাকে উক্ত অনুষ্ঠানৰ জৰিয়তে সাংবাদিকসকলৰ উৎকৰ্ষ সাধন সমাজ সেৱাৰ প্ৰতি তেখেতসকলৰ দায়বদ্ধতা আৰু সত্যাশ্ৰয়ী সাংবাদিকৰ মূল্য পুনৰ দৰ্শন কৰা হয় দেৱকুমাৰ বৰা সোঁৱৰণী মিডিয়া ফেলোশ্বিপ সাংবাদিকতা জগতৰ নতুন প্ৰজন্মক উৎসাহিত কৰাৰ লগতে সামাজিক দায়বদ্ধতাৰ বোধ জগাই তোলাত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হয় আজি যোৰহাট জিলা সমিতিৰ এই পদক্ষেপ আগন্তুক দিনতো সাংবাদিকসকলৰ কৰ্মস্পৃহা বৃদ্ধি কৰিব বুলি আশাবাদী সভাখনিত আজিও যোৰহাট জিলাৰ সভাপতি যোগেশ ওজা সাংবাদিক কল্যাণ নিধিৰ সভাপতি ললিত বৰা সম্পাদক নৱজ্যোতি বৰুৱা ভাৰপ্ৰাপ্ত বিষয়া কৰ্পৰেট যোগাযোগ বিভাগ ONGC চিনামৰাৰ উপ মহাপ্ৰবন্ধক জয়শ্ৰী শইকীয়া প্ৰয়াত দেৱকুমাৰ বৰাৰ সহধৰ্মিনী বৰ্ণালী শইকীয়াৰ বৰাৰ লগতে বহু কেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে আৰু ইয়াৰ পাছতে কেইবাগৰাকী হকাৰক সম্বৰ্ধনা জনোৱা হয় যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট পোহৰ লাইভ 8 অসম সাংবাদিক সন্থা চমুকৈ আজু হ'ল অসমৰ সাংবাদিকসকলৰ এক উমৈহতীয়া মঞ্চ সদৌ অসম সাংবাদিক সন্থাৰ আজুৰ যোৰহাট জিলা সমিতি 4 বছৰ পূৰ্বে গঠন হৈছিলে যোৰহাটৰ ঐতিহাসিক লাচিত বৰফুকনৰ মৈদামত আৰু জন্মলগ্নৰ পৰা আজু যোৰহাট জিলা সমিতিয়ে বিভিন্ন বিদ্যায়তনিক কাম কাজ কৰি আছে বিশেষকৈ আমি সাংবাদিক কৰ্মশালা অনুষ্ঠিত কৰিছো সাংবাদিক কল্যাণ নিধি এটা অনুষ্ঠিত কৰিছো আৰু বিগত দুটা বছৰ ধৰি আমি সাংবাদিকৰ উৎকৰ্ষ সাধনৰ বাবে প্ৰয়াত দেৱকুমাৰ বৰা মিডিয়া ফেলোশ্বিপ প্ৰদান কৰি আহিছো দেৱকুমাৰ বৰা সকলোৱে জানে দেৱকুমাৰ বৰা দৈনিক জনভূমিৰ সম্পাদক আছিল প্ৰাক্তন কৃষি মন্ত্ৰী অসমৰ তেওঁৰ স্মৃতিত তেখেতৰ পৰিয়ালবৰ্গই আগবঢ়োৱা আৰ্থিক অনুদানেৰে আমি বিগত দুটা বছৰে দেৱবৰুৱা সোঁৱৰণী মিডিয়া ফেলোশ্বিপ প্ৰদান কৰি আহিছো বিগত বৰ্ষত আমি ভোগদৈ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ওপৰত আমি প্ৰদান কৰিছিলো হেতু পাইছিলে ডক্টৰ গীতালী শইকীয়া নিয়মী বাৰ্তাৰ উপ সম্পাদক আছিল তেখেত এই বছৰ 2024 বৰ্ষৰ যি মিডিয়া ফেলোশ্বিপ এই মিডিয়া ফেলোশ্বিপ লাভ কৰিছে আমাৰ চৰাইদেউৰ দূৰদৰ্শনৰ সাংবাদিক নবুল কোঁৱৰে তেখেতৰ বিষয়বস্তু আছিল যে কৃষি কৰ্মৰ ক্ষেত্ৰত উদ্গনি যোগাবৰ বাবে সাংবাদিকে কেনেধৰণৰ কাম কৰিছে তেওঁ দুখন জিলাৰ সাৰ্ভে কৰিছিলে আৰু সাৰ্ভে ভিত্তিত তেখেতে এক গৱেষণা পত্ৰ প্ৰস্তুত কৰিছিলে সেই গৱেষণা পত্ৰৰ ভিত্তিত আমি তেখেতক আজি দেৱকুমাৰ বৰা মিডিয়া ফেলোশ্বিপ প্ৰদান কৰোঁ থেচিছখন লিখোঁতে মই বহুখিনি কথা জানিব পাৰিলোঁ আৰু ভৱিষ্যতৰ দিনতো যাতে ইয়াৰ যোগেদি অসমৰ আন সাংবাদিকসকলে যাতে উপকৃত হয় তাৰে কামনা কৰিলোঁ অনুভৱ কেনেকুৱা খুব ভাল লাগিছে আজি দিনটো মোৰ বাবে স্মৰণীয় সময় হয়তো জীৱনত আৰু এনেকুৱা সময় মই নাপাম এই সময়খিনি মোৰ বাবে খুব ভাল সময় আৰু ইয়াত উপস্থিত থকা প্ৰতিজন বুদ্ধিদীপ্ত ব্যক্তিলৈ মোৰ ফালৰ পৰা শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ আৰু যিজন ব্যক্তিৰ বাবে আজি মই সেই বঁটাটো লাভ কৰিছোঁ তেওঁক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত প্ৰতি বছৰে যিহেতু এই ফেলোশ্বিপ প্ৰদান কৰা হয় এই ফেলোশ্বিপৰ বাবে যাতে অসমৰ আন সাংবাদিকসকলেও আবেদন কৰে তাই কামনা কৰে মোৰ বিষয় আছিল কৃষিভিত্তিক উদ্যোগত জৰিয়তে স্বাৱলম্বী হোৱাত সংবাদ মাধ্যমৰ ভূমিকা যুৱ প্ৰজন্মৰ স্বাৱলম্বী হোৱাত সংবাদ মাধ্যমৰ ভূমিকা আছিল আৰু সেই বিষয়টোকে মই লৈছিলোঁ আৰু দেখিছোঁ যে আজিকালি সংবাদ মাধ্যমে কৃষিভিত্তিক উদ্যোগক খুব সংবাদৰ শিৰোনাম আজিকালি লয় বাতৰি কাকতসমূহো লয় আৰু ভাল কৃষকৰ বাতৰি প্ৰচাৰ হয় গতিকে এতিয়া যিমান হৈ আছে আগন্তুক দিনত যাতে সেই কৃষকসকলক যাতে উৎসাহিত কৰা আৰু বাতৰি প্ৰচাৰ হয় সংবাদ মাধ্যমত তাৰে কামনা কৰিলোঁ আৰু ইয়াৰ যোগেদি আমি যিসকল কৃষকৰ ওচৰলৈ গৈছিলোঁ সেই কৃষকসকলেও কৈছে যে তেওঁলোকৰ যদি বাতৰি এটা প্ৰচাৰ হয় তেওঁলোকে খুব উৎসাহ পায় আৰু তেওঁ অনাগত দিনত কাম কৰাৰ তেওঁলোকে উৎসাহ পায় আৰু ভৱিষ্যতৰ দিনতো যাতে সংবাদ মাধ্যমে এই বিষয়সমূহ প্ৰচাৰ কৰে তাৰে কামনা কৰিলোঁ মই অবিভক্ত শিৱসাগৰ জিলা মই গোলাঘাট গৈছোঁ যোৰহাট মাজুলী যোৱা নাই
মাজুলী যাম অধ্যয়নৰ ক্ষেত্ৰতে আছিল, কিন্তু সময়ৰ অভাৱৰ কাৰণে তালৈ যোৱা নহ'ল। যোৰহাটত গৈছোঁ, শিৱসাগৰ, চৰাইদেউ, আৰু এই ঠাইখিনি মই ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছোঁ। আৰু তাতে বিভিন্ন ধৰণৰ মই উদ্যোগ পাইছোঁ। কিছুমান এনেকুৱা উদ্যোগ আছে যিসমূহত কৃষি সঁজুলি তেওঁলোকে নিৰ্মাণ কৰে। কিছুমান উদ্যোগ আছে যে 43জন যুৱক লগ লাগি এখন কৃষি ফাৰ্ম কৰিছে। তেনেকুৱা ধৰণৰ নতুন মই পাইছোঁ। আপুনি যিটো বায়ুফলক পদ্ধতিৰে খেতি কৰে, তেনেকুৱা ধৰণৰ পাইছোঁ। বিলাহী খেতি এজনে কৰিছিল ঘৰৰ চাদৰ ওপৰত, আৰু সেই বিলাহী উৎপাদন কৰি তেওঁ খুব স্বাৱলম্বী হৈছে আৰু খুব আকৰ্ষণীয় খেতিটো। আৰু তেনেদৰে আৰু কাঠফুলা